ৰিজাল্ট বহুতেই চাব পৰা নাই, কেনেকৈ চাব লাগে। ইয়াতে চাওক, ইয়াতে ৰেংক আছে আৰু কিমান নম্বৰ পাইছে, 33 পাইছে এই কেণ্ডিডেট, আৰু ইয়াতে ৰেংক আছে। কেনেকৈ চাব লাগে ইজি প্ৰচেছত এতিয়া জনাই দিয়া হ'ব। এই ভিডিঅ' ডেছক্ৰিপশ্যনত এটা হোৱাটছআপৰ চেনেলৰ লিংক পাব। সেই লিংকত ক্লিক কৰি সেই চেনেলত জইন হ'লেই হ'ল। জইন হ'লে নাম্বাৰ কোনেও চাব নোৱাৰে, কাৰণ এইটো হোৱাটছআপ চেনেল হয়, কোনেও চাব নোৱাৰিব। তো তাতে এটা লিংক পাব, সেই লিংকত ক্লিক কৰিলে ডিটেইলছখিনি চাব, আৰু ৰিজাল্টৰ লিংকত ক্লিক কৰিলে এনেধৰণৰ ইণ্টাৰফেচ আহিব। তাৰপিছত কাম কৰিব ইয়াতে এপ্লিকেশ্যন নম্বৰ, ফৰ্ম ফিলআপৰ সময়ত যিটো এপ্লিকেশ্যন নম্বৰ পাইছোঁ ইয়াতে এণ্টাৰ কৰিছোঁ, আৰু পাছৱৰ্ড ইয়াতে এণ্টাৰ কৰি মই লগইন অপশ্যনত ক্লিক কৰি দিম। লগইন হোৱাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে স্ক'ৰ কাৰ্ড আছে, লেফ্ট চাইড অৰ্থাৎ বাওঁফালে স্ক'ৰ কাৰ্ড আছে, ইয়াতে মই এতিয়া ক্লিক কৰি দিম। ক্লিক কৰিছোঁ, তাৰপিছত ডাউনলোড হৈছে, অট'মেটিক ডাউনলোড হৈ গৈছে। যদি কাৰোবাৰ অট'মেটিক নহয়, তাতে ডাউনলোড অপশ্যন আহি যাব, ক্লিক কৰি ছেভ কৰিলে হৈ যাব, ডাউনলোড হৈ যাব। ইয়াতে লিখা থাকিব কোনে কিমান নম্বৰ পাইছে, জেনেৰেল চায়েন্সত কিমান পাইছে, গণিতত কিমান পাইছে, ইংৰাজী বিষয়ত কিমান পাইছে, টোটেল কিমান পাইছে ইয়াতে পাব, আৰু ৰেংক কিমান ইয়াতে পাব। এনেকৈ মানে চাব লাগে, সহজ পদ্ধতি। এতিয়া কাম কৰক, ৰিজাল্টৰ লিংক এক্টিভ আছে বৰ্তমান, চেক কৰক।